ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কাইলৈৰ পৰা গুৱাহাটীৰ নতুন বিমানবন্দৰ যাত্ৰীৰ বাবে মুকলি হ'ব পৰ্যায়ক্ৰমে নতুন বিমানৰ চলাচল আৰম্ভ কৰা হ'ব এপ্ৰিল মাহত পুৰণি বিমানবন্দৰটো বন্ধ কৰি দিয়া হ'ব 140 মেট্ৰিক টন বাঁহ ব্যৱহাৰ কৰা হৈছে এই বিমানবন্দৰ নিৰ্মাণত আন দুটা নতুন টাৰ্মিনেল নিৰ্মাণৰ প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰা হৈছে বিমানবন্দৰত নতুনকৈ সংযোজন হ'ব এমআৰঅ'ত বিমানসমূহৰ মেৰামতি কৰা হ'ব আৰু এমআৰঅ হাব হিচাপে গুৱাহাটী বিমানবন্দৰক প্ৰস্তুত কৰাৰ প্ৰচেষ্টা চলোৱা হ'ব দুখন নতুন হোটেল নিৰ্মাণ কৰা হ'ব বিমানবন্দৰৰ সন্মুখত আজি মই ইয়াত থিয় হৈ আছোঁ গুৱাহাটীৰ নতুন বিমানবন্দৰ অহাকালিৰে পৰা গুৱাহাটীৰ এই নতুন বিমানবন্দৰখনত যাত্ৰীসকলৰ অহা যোৱা আৰম্ভ হ'ব অহাকালি এখন বিমানেৰে এই বিমানবন্দৰটি ৰাইজৰ বাবে মুকলি কৰা হ'ব আৰু পৰ্যায়ক্ৰমে এখনকৈ নতুন বিমান ইয়াত সংযোজিত হ'ব এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত পুৰণা টাৰ্মিনেলটো বন্ধ হৈ যাব আৰু সম্পূৰ্ণভাৱে গুৱাহাটীত এই নতুন বিমানবন্দৰ কাৰ্যক্ষম হৈ অৰ্থাৎ অহাকালি এই বিমানবন্দৰ আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি হ'ব আমি সকলোৱে জানো যোৱা 20 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই বিমানবন্দৰ গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ শুভ উদ্বোধন